দাৰাগাঁৱৰ বনবস্থলীত হঠাৎ কোনোবাই লগাই দিলে জুই আৰু সেই জুয়ে মুহূৰ্তৰ ভিতৰতে ছানি ধৰিলে বৃহত্তৰ এটা এলেকা। এইফালে ডাঙৰ হৈ গ'ল এতিয়া। এইফালে অনুক্ৰমে এতিয়া গৈ আছে জুই, কিন্তু এই জুইটো নুমাবলৈ সক্ষম নহ'ব বৰ্তমান, কাৰণ সেইফালে আৰু বহুত ডাঙৰ ডাঙৰ জংঘলৰ ফালে যেতিয়া লাগি যাব, সেইফালেতো আৰু মেচিন ৰেডি কৰা নাই। চাওক এইসকলে এনেদৰে কষ্ট কৰিবলগীয়া হ'ল। এতিয়া চাচোন কিমান দুখৰ বিষয়, ফূৰ্তি কৰিব আহি এনেদৰে কিমান এটা বেয়া কাম কৰি দিলে চাওকচোন। য'ত নেকি ইয়াতে পিকনিক প্লেচত বছৰৰ প্ৰথমটো মাহ বুলি ইয়াতে পিকনিক খাবলৈ আহিছে সুন্দৰভাৱে, এটা সুন্দৰ পৰিৱেশত, আৰু এতিয়া এনেকুৱা এটা বেয়া কাম কৰি দিলে। সেইফালে জুইকুৰা যিমানে দেৰি হ'ব সিমানে বাঢ়ি গৈ থাকিব ভূটানৰ ফালে, আৰু আমাৰ ইণ্ডিয়াৰ ফালেতো আহিব নোৱাৰে। ইণ্ডিয়াৰ ফালে ধৰ নদীটো আছেয়ে, কিন্তু সেইফালে ভূটানৰ কিমান ডাঙৰ এটা এৰিয়া, জংঘলৰ এৰিয়া। এই জংঘলৰ এৰিয়াটোত ইয়াত জানো জুই নুমাবলৈ সক্ষম হ'ব? এতিয়া চাওক কিমান কষ্ট কৰিবলগীয়া হৈছে মানুহবোৰে। এয়া লাটাৰে জুই কবাই নুমাব ধৰিছে। মানে এনেকুৱা কাম কেতিয়াও কৰিব নালাগে। পিকনিক খাবলৈ আহিছে, খাওক সুন্দৰভাৱে, খাওক সুন্দৰভাৱে, ইয়াতে যি খাই তাকে খাওক, খাই সুন্দৰভাৱে ঘৰত গুচি যাওক। কিন্তু এনেকুৱা যি আমাৰ জুই জ্বলাই দি যায়, সেইবিলাক মানুহ কেনেকুৱা মেণ্টেলিটিৰ মানুহ আপোনালোকে অনুমান কৰক। ইমান এটা কষ্ট কৰিবলগীয়া হৈছে এতিয়া মানুহবোৰে, আৰু গোটেই পিকনিক স্থলীত সকলো মানুহৰে এটা টেনশ্যন আহি গ'ল এনেদৰে জুই জ্বলাই দিয়াৰ বিনিময়ত। চাওক কোনোবা দুষ্ট ব্যক্তি বা এজন বা দুজনে এই কামটো কৰিছে, কিন্তু এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল মুহূৰ্তৰ ভিতৰতে এই দাৰাগাঁৱৰ পিকনিক স্পটত।